শনিটো সাধাৰণতে ডিষ্টাৰ্ব কৰি আছে। শনি যিহেতু ৭০ স্থানত পজিশ্যন আছে, অসমৰ কাৰক ৰাশি কৰ্কটৰ পৰা ৬ষ্ঠ স্থানত থকা বুলি কয়। আৰু সেই হিচাপে যে এই আমাৰ যিখন অসম চৰকাৰ, তাত বহু ক্ষেত্ৰত এটা বিশৃংখলা পৰিৱেশ এটা দেখা যাব। মানে এইটো শনিৰ কাৰণে, একমাত্ৰ শনিৰ কাৰণে বিধেয়কখন গৃহীত হোৱাটো প্ৰবল হেঁচা আছে, প্ৰবল বাধা আছে, আৰু সেইটো একমাত্ৰ শনিৰ কাৰণে। কিন্তু হয়তো এনেকুৱা হ'ব পাৰে যে ২০২০ চনৰ ফেব্ৰুৱাৰীৰ পিছত কিবা এটা হয়তো বেলেগ পদ্ধতিত হয়তো আগবাঢ়ি যাব পাৰে। তাৰমানে শনি আমাৰ কাৰণে ভাল কাম কৰি আছে, যিহেতু বিধেয়কখনত প্ৰবল বাধা দি আছে, প্ৰবল বাধা দিছে। এতিয়া ভাল বেয়াৰ প্ৰশ্ন নহয়, প্ৰশ্নটো হয়তো নোহোৱাটো মই কোৱা নাই, কিন্তু কথা হ'ল কি বহুত বাধা। মই প্ৰথমতে কৈছোঁ যে অসমৰ কাৰক ৰাশি হ'ল চন্দ্ৰ, কৰ্কট, গতিকে তাৰ ৭০ স্থানটো হ'ল অধিপতি হ'ল শনি। আৰু সেইকাৰণে যে আমাৰ বৰ্তমান CM-জন, বৰ্তমান মুখ্যমন্ত্ৰীজন এটা চক্ৰবেহুৰ মাজত যি পৰি আছে, কিন্তু এই চক্ৰবেহুটো ভেদ কৰিব তেওঁৰ সেইখিনি শক্তি আছে। কিন্তু বহু ক্ষেত্ৰত সেই চক্ৰবেহুৰ ভিতৰত পৰি থকাটো তেওঁ এটা মানসিক এটা ডিষ্টাৰ্ব যিটো নেকি হৈ আছে, সেইটো হ'ব। হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হ'ব নেকি? হিমন্ত বিশ্ব নহয়, ইম্পচিবল। সেইটো হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰী নহয়, সেইটো হ'ব নোৱাৰে। কিন্তু কথা হ'ল কি যে তেওঁৰ অকণমান যিটো তেওঁৰ ৰাশিগত চক্ৰ, অৰ্থাৎ হিমন্ত কৰ্কট ৰাশি, সেইটো হিচাপে বহুত ভাল। যেনেকৈ হিমন্তৰ ৰাশিও কৰ্কট ৰাশি, গতিকে কৰ্কট ৰাশিৰ কাৰণে বহু ক্ষেত্ৰত ভাল পজিশ্যন দেখা যায়। ২০১৯ত এতিয়া ৰাজনৈতিক প্ৰেক্ষাপট ভাৰতৰ কিন্তু এইটো ঠিক যে বহুত বাধাৰ মাজেদি যি নেকি আমাৰ যোৱা আগৰ শুভ সময়ৰ কাৰণে BJP অৰ্থাৎ ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখন গঠন হৈছিল, কিন্তু এইবাৰ যদিওবা হ'ব, বহু ক্ষেত্ৰত আসন অৱনমিত হ'ব। কেন্দ্ৰত BJP চৰকাৰ আহিব। ৰাজ্যত কেনেকুৱা? ৰাজ্যততো আমাৰ এতিয়াতো নহয় ইলেকশ্যন, গতিকে কিন্তু এইটো ঠিক যে অসম চৰকাৰখন বৰ্তমান থাকিবই। অসমৰ পৰা আচলতে অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটটো অকণমান গোলমাল হৈ আছে। কাৰণ সেইকাৰণে কৈছোঁ যে অসমৰ কাৰক ৰাশিৰ ৭০ স্থানত হ'ল শনি। সেইটোৰ কাৰণে এতিয়াও যে অসমৰ যিখন লোকসভাৰ আসন, হয়তো বহু ক্ষেত্ৰত ভাৰতীয় জনতা পাৰ্টীয়ে অৱনমিত হ'ব পাৰে। মই যদি আপোনাক সোধোঁ, শনি যিটো আপুনি শনি কাৰক ৰাশি বুলি কৈ আছে, শনি আমাৰ ৰাইজৰ কাৰণে বেয়া নে চৰকাৰখনৰ কাৰণে বেয়া? কাৰণ ৰাইজৰটো ভালে আছে, যদি শনিৰ কাৰণে এইটো হোৱা নাই, ভাল হৈ আছে নে বেয়া হৈছে? শনিৰ বৰ্তমান বেয়া পজিশ্যন, বেয়া হৈ আছে। নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হ'বও পাৰে যদি বেয়া। না সেইটো মই কোনো ৭০ স্থানত সেইটো অপজিশ্যন পাৰ্টীয়ে সেইটো অপ'জ কৰিব। কাৰণ যিহেতু অসমৰ কাৰক ৰাশি কৰ্কট, তাৰ অপজিশ্যন পাৰ্টী হ'ল শনি, গতিকে শনিটো সাধাৰণতে বহু ক্ষেত্ৰত অপজিশ্যন পাৰ্টীৰ পৰা বাধাৰ সৃষ্টি দেখা যাব। বিৰোধী কেনেকুৱা বস্তু? বিৰোধীটো কংগ্ৰেছৰ অকণমান বেছি দেখা যায়, ভাল দেখা যায়, বহুত ভাল বস্তুটো দেখা যায়। ২০ ফেব্ৰুৱাৰীৰ পিছত অসমৰ চৰকাৰখনৰ কিছু হয়তো উন্নত বা আমাৰ ভাৰতৰ যিখন চৰকাৰ হ'ব, সেইখন বহু ক্ষেত্ৰত এটা বিজ্ঞান প্ৰযুক্তিৰ উদ্যোগ, নানান ধৰণৰ ক্ষেত্ৰত শুভ ফল দেখা যায়। হিমন্তৰ ভাল দিন আহিব বুলি কৈছিলে ফেব্ৰুৱাৰীৰ পৰা। হিমন্তটো কৰ্কট ৰাশি, এইটো এই ২০ চনৰ ফেব্ৰুৱাৰীৰ পৰাতো ভালেই। CM-ৰ কিবা বিবাহৰ যোগ আছে নেকি? বিবাহৰ যোগটো মই কৈছোঁ, মই এইটোও ক'লোঁ যে বৈবাহিক সম্বন্ধটো ঠিক তেনেকুৱা নহয়। বৈবাহিক সম্বন্ধটো কেনেকুৱা যে নাৰী সংস্পৰ্শ কৰ্মত নাৰীৰ লগত যদি বহুত ঘনিষ্ঠতা হয়, স্ত্ৰী শক্তিৰ লগত যদি ঘনিষ্ঠতা হয়, সেইটো এটা বৈবাহিক সম্বন্ধ বুলিও ক'ব পাৰি। কিন্তু যদিওবা দুয়োটা যুগ্ম জীৱন নহয়, গতিকে সেই বস্তুটো এবছৰলৈকে আছে। আমি যোৱা বছৰে কৈছিলোঁ এইটো যে বৈবাহিক সম্বন্ধৰ যোগ নহয়। যোৱা বছৰ ৰেকৰ্ডো যদি আমি শুনো যে বৈবাহিক হোৱাৰ কথাটো নহয়, যে নাৰী সংস্পৰ্শ সম্বন্ধযুক্ত যদি হয়, তেতিয়াহ'লে সেইটো বৈবাহিক সম্বন্ধ ৰিপু শক্তিকাৰক গ্ৰহ।